হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱাৰখিনি সময় দেখাব নোৱাৰিলোঁ। তাৰপিছত বোলো এয়া বিচনাখন পাৰি লওঁ। গা চা ধুই আহি মই এয়া বিচনাখন পাৰি লৈছোঁ। যিহেতু আমাৰ এতিয়া বৰতীয়া চলি আছে, সেইকাৰণে চাকি তাকি দিব নালাগে। সেইকাৰণে সোনকালে উঠিয়ে গাটো ধুই আহিলোঁ। ৰ'দটো যিহে ওলাইছে নহয়, মানে ৰাতিপুৱা একদম মুখাকৈ ওলাইছে, গম পাইছেনে বাৰু? আপোনালোকৰ তাত বাৰু কেনেকুৱা বতৰ জনাব দেই। তাৰপিছত বিচনাখন যিহেতু ডাঙৰ, সেইকাৰণে পাৰিবলৈ মোৰ সদায় বহুত সময় লাগে। বোলো বিচনাখন পাৰি হৈ গ'লে দেখিছেনে? বিচনাখন পাৰি হৈ যোৱাৰ পিছত এয়া আমাৰ ঘৰত আলহী আছে, দেখিছে? আলহী মানে ভাইটিৰ লগৰ দুজন আছেহি। তাৰপিছতে আমাৰ মই কৈছিলোঁ নহয়, বৰতীয়া মানে আমাৰ এই ওচৰ কিনাৰ আমাৰ বংশৰে বৰজনা এজন ঢুকালে। তেওঁৰ বাবে সেয়া আমি বৰতীয়া চলিছোঁ আৰু। তাৰপিছত বৰতীয়া মই দাইলখিনি তিয়াই ল'লোঁ। যিহেতু আলহী আছে, সোনকালে ভাত পানী খাই আজৰি হ'ব মানে। বৰতীয়া খানা বৰ বেছি কষ্ট কৰিব নালাগে। দাইলখিনি তিয়াই ল'লোঁ, দাইলখিনিতে নিমখ এনেকৈ কুকাৰত দিলোঁ। যিহেতু বইলহে খাম, সেইকাৰণে কুকাৰতে দি এনেকৈ বইল কৰি ল'লোঁ আৰু। তাৰপিছত মোৰ এয়া ভাত দাইল বনাই হৈ গ'ল দেই। তাৰপিছত বোলো আদা এটুকুৰা খুন্দি দিওঁ। আদা এটুকুৰা খুন্দি দিলে অকণমান গোন্ধটো ভাল লাগিব, খাবলৈ ভাল লাগিব, নহয়নে বাৰু? তাৰপিছত আদা এনেকৈ অকণমান আদা জলকীয়া এনেকৈ চাটনি নিচিনা অকণমান পিচি ল'লোঁ। যিহেতু মিক্সাৰ মাৰিবলৈ সময় নাই বুলি ক'লেও বেয়া নহয়নে বাৰু? তাৰপিছত আমাৰ অকণমানি গা ধোৱাটো দেখিছেনে? গৰমৰ প্ৰকোপত মানে সি বেচিনটো এনেকৈ বাথটাবটোতে শুই লৈছে। তাৰপিছত আমাৰ মন শুলে, ভাত পানী খোৱা হোৱা হৈ গ'ল। তাৰপিছতে আহিলে মোৰ এটা পাৰ্চেল মানে কি আৰু, এই আমাৰ মনৰ কাৰণে এনেকৈ পানী বটল এটা আনিছোঁ। এটা দেখিছেনে? এডাল ইমান ধুনীয়া চফ্ট, মানে ভিতৰখন ধুবলৈ, মানে দূৰলৈ ক'ৰবালৈ গ'লে গৰম পানী লৈ গ'লে তেতিয়া বেয়া নহয়। তাৰপিছতে আহিলোঁ আমাৰ ইয়াৰ নাজিৰাতে হৈ থকা বাণিজ্য মেলা বোলে। এয়া দেখিছেনে? দা কটাৰী মানে এখন ইমান ধুনীয়া বিপণী। তাৰপিছত সোমালোঁ এয়া কাপোৰৰ দোকান এখন। তাৰপিছত আহি ঘৰ পালোহি। ঘৰৰ পৰাই দেখিলোঁ আমাৰ মন উঠিলে মানে। এয়া আবেলিৰ দৃশ্য। আজিলৈ বাই।